So hello students, আজিৰ টপিকটো হৈছে হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পাছত প্ৰজ্ঞান ভাৰতী আঁচনিৰ দ্বাৰা লাভ কৰা চৰকাৰী স্কুটি। এইকেইদিন নিউজ চেনেলসমূহত দেখিবলৈ পাই আছো যে বিভিন্ন ঠাইত ছাত্ৰ-ছাত্ৰীসকলে এবাৰ চৰকাৰী স্কুটি লাভ কৰিবলৈ 80% কৰি দিয়াৰ কাৰণে প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছে। এতিয়া আহো মূল কথাটোলৈ। যোৱা 2024 বৰ্ষলৈকে এইচএছ পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলক ক্ৰমে ছাত্ৰীয়ে 60% লাভ কৰিলে আৰু ছাত্ৰই 75% লাভ কৰিলে এই স্কুটি প্ৰদান কৰিছিল। কিন্তু 2024 বৰ্ষৰ শেষৰ ফাললৈ এই আঁচনিত কিছু সালসলনি কৰিছে। চৰকাৰীভাৱে এই আঁচনিত প্ৰকাশ পাইছিল আৰু তাত লিখা আছে 2025 বৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে 80% আৰু তাতকৈ বেছি শতাংশ লাভ কৰিলেহে এই স্কুটিসমূহ পাব। কিন্তু তাৰ লগত আৰু এটা চুক্তি আছে যে ছাত্ৰ-ছাত্ৰীসকলে কিন্তু চৰকাৰী কলেজত এডমিশ্যন ল'ব লাগিব। এই কথা প্ৰকাশ কৰা কিছুদিন হ'ল, কিন্তু আকৌ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 7 মে 2025ত টুইটাৰত এটা পোষ্ট দিছে। চোৱা, মই স্ক্ৰীনশ্বটখন স্ক্ৰীনত দেখুৱাই দিছোঁ যে তাত লিখা আছে ৰেচন কাৰ্ডছ উইল নাও বি একচেপ্টেড এজ ইনকাম প্ৰুফ ফৰ ফ্ৰী কলেজ এডমিশ্যন। অল ষ্টুডেণ্টছ আণ্ডাৰ নিযুত মইনা নিড টু ৰিএপ্লাই। দ'জ স্ক'ৰিং 80% প্লাছ ইন এইচএছ কেন এপ্লাই ফৰ স্কুটিজ। চোৱা, ইয়াত স্পষ্টভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে 80% আৰু ইয়াতকৈ বেছি শতাংশ লাভ কৰা ছাত্ৰ-ছাত্ৰীয়েহে এবাৰ কিন্তু স্কুটিসমূহ পাবলৈ সক্ষম হ'ব। এতিয়া হয়তো চৰকাৰে নতুনকৈ কিবা ডিচিশ্যন ল'ব পাৰে, এতিয়ালৈকে নাই লোৱা চাগৈ, কিন্তু ল'লে হয়তো তেওঁলোকে চৰকাৰীভাৱে প্ৰকাশ কৰিব। আৰু এই তথ্যসমূহ পাই থাকিবৰ বাবে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু আমি নতুন তথ্য পালে তোমালোকক দিবলৈ চেষ্টা কৰিম।